শিৱসাগৰৰ CPIMৰ অৱস্থান ধৰ্মঘট উজনি অসমৰ জলপ্ৰলয়ৰ ফলত সৃষ্টি হোৱা অভাৱনীয় পৰিস্থিতিৰ সমাধান বিচাৰি এই প্ৰতিবাদ জলপ্ৰলয়ৰ প্ৰকৃত কাৰণ চিনাক্ত কৰাৰ লগতে ভৱিষ্যতলৈ এনে পৰিস্থিতি ৰোধৰ বিজ্ঞানসন্মত উপায় উদ্ভাৱনৰ বাবে চৰকাৰক দাবী CPIMৰ অসমৰ বানক ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণাৰ লগতে শিল বালি কয়লাৰ অবৈধ খনন বন্ধৰ দাবী প্ৰতিবাদকাৰীৰ বানত প্ৰাণ হেৰুওৱা লোকক 50 লাখ আৰু আক্ৰান্ত পৰিয়ালক 10 লাখ টকাৰ ক্ষতিপূৰণ প্ৰদানৰো দাবী CPIMৰ নেতাকৰ্মীৰ 13টা দাবী সম্বলিত স্মাৰক পত্ৰও জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিছে প্ৰতিবাদকাৰীয়ে শিৱসাগৰ জিলা পৰিষদে আজি আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত আমি অৱস্থান ৰাখিছোঁ শেহতীয়া বান বিভীষিকাত যি পলংকৈ যি অৱস্থা সৃষ্টি কৰিলে এই সংক্ৰান্তত আমি চৰকাৰলৈ স্মাৰক পত্ৰ আনিছোঁ আমি 13 দফীয়া এই 13 দফীয়া স্মাৰক পত্ৰ আমি প্ৰধানতঃ যে আমাৰ যি বান বিভীষিকা হ'ল শেহতীয়াকৈ 4খন জিলাত ইয়াক ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে ঘোষণা কৰিবলৈ আমি দাবী উত্থাপন কৰিছোঁ লগে লগে অসমৰ বান গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবলৈ আমি দাবী উত্থাপন কৰিছোঁ আৰু এই বান বিভীষিকাত আচলতে কি কাৰণে এই বান বিভীষিকা হ'ল ইয়াৰ মূল কাৰণবিলাক বিচাৰি উলিয়াবলৈ এখন বিশেষজ্ঞ কমিটি গঠন কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ আৰু ইয়াৰ লগত জড়িত যিবিলাক মূল কাৰণ ইতিমধ্যে আলোচনা হৈছে যে পাহাৰত মুক্ত যি কয়লা খনন আৰু দিখৌ নদীত যি ধৰণে বিহুবৰ চন্ত্ৰকত যি ধৰণে নীতি বহিৰ্ভূতভাৱে যি অবাধ গতিত দিখৌ নদী পাৰৰ চিনমুকাম নোহোৱাকৈ যি ধৰণে শিল বালি খনন কৰা হ'ল গতিকে ইয়াৰ লগত জড়িত যিবিলাক মানুহ জড়িত হৈ আছে প্ৰধানতঃ ৰাজনৈতিক নেতা মন্ত্ৰী কথা নাম ওলাইছে বিধায়কৰ নাম ওলাইছে ব্যৱসায়ী নাম ওলাইছে এইসকলক আচলতে দৃষ্টান্তমূলক শাস্তি দিবৰ কাৰণে আমি দাবী উত্থাপন কৰি স্মাৰক পত্ৰ আনিছোঁ।